তেনেহ'লে গম পাম কেৱল মুছলমান হোৱাৰ কাৰণে উচ্ছেদ কৰি আছে। আমি অনুৰোধ কৰিছোঁ যে যিসকল মানুহক পূৰ্বৰ চৰকাৰে আবণ্টন দিছে এজন মানুহকো আপোনালোকে উচ্ছেদ নকৰিব, কাৰণ এই মানুহখিনি অবিভক্ত ভাৰতৰ, এই মানুহখিনি অসমৰ অসমীয়া আই মাতৃৰ সন্তান নহয়। ইয়াত যিমানখিনি মানুহ আছে সকলো মানুহে সন্দেহমুক্ত, কাৰণ এইবিলাক মানুহ আমাৰ ভাৰতীয় মানুহৰ অন্ন বস্ত্ৰ আৰু বাসস্থানৰ দায়িত্ব চৰকাৰে ল'ব লাগিব। হয়, অতিকে দুৰ্ভাগ্যজনক কথা। আমি যোৱাকালি এটা নোটিছ পালোঁ, ঝিঙৰ 6টাকৈ ঠাইত উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে, আৰু বিশেষকৈ যিবোৰ ঠাইত জাননী প্ৰেৰণ কৰিছে আমি গম পাওঁ যে 76, 77ত তেওঁলোকক কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁলোকক মাটি আবণ্টন দিয়াৰ লগতে আপোনাৰ 150-200ৰ পৰা 250 টকালৈকে তেওঁলোকক আপোনাৰ সেই সময়ত ঘৰ বান্ধি থাকিবলৈ তেওঁলোকক সংস্থাপন দিছিল। কিন্তু আজি এই বিজেপি চৰকাৰে এই মানুহখিনিক আতংকময় পৰিৱেশত সৃষ্টি কৰিছে। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিৰ এটি সজাতি দল আজি আহি পেলাই আমি ইয়াত উপস্থিত হৈ পেলাই আমি গোটেই যি উচ্ছেদ কৰা ঠাইৰ জাননী দিছে আমি পৰিদৰ্শন কৰিলোঁ। আমি চালোঁ এই মানুহখিনি চালি জাৰি চালোঁ, তেওঁলোকৰ নথি পত্ৰ সম্পূৰ্ণ ঠিক আছে, আৰু তেওঁলোকে খাজনা আদায় দি আহিছিলে, কিছুদিন ধৰি তেওঁলোকৰ পৰা খাজনা লোৱা নহয়। গতিকে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমি তেখেতক অনুৰোধ জনাম, যিবোৰ ঠাইত আপোনালোকে আবণ্টন দিয়া নাই, পূৰ্বৰ চৰকাৰ আবণ্টন দিয়া নাই, হয়তো সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত আছিল, আপুনি গোটেইখিনি গম পায়। এই মানুহখিনিক যদি আপোনালোকে এই উচ্ছেদ কৰে তেনেহ'লে গম পাম কেৱল মুছলমান হোৱাৰ কাৰণে উচ্ছেদ কৰি আছে। আমি অনুৰোধ কৰিছোঁ যে যিসকল মানুহক পূৰ্বৰ চৰকাৰে আবণ্টন দিছে এজন মানুহকো আপোনালোকে উচ্ছেদ নকৰিব, কাৰণ এই মানুহখিনি অবিভক্ত ভাৰতৰ, এই মানুহখিনি অসমৰ অসমীয়া আই মাতৃৰ সন্তান। এই মানুহখিনিক যদি উচ্ছেদ কৰে পৰৱৰ্তী সময়ত মানুহখিনি থাকিব। হয়, আজি আমি শুনা পাইছোঁ যে ভাটাবাৰী ৰিজাৰ্ভত উচ্ছেদৰ জাননী দি গৈছে, কিন্তু এটা পৰিতাপৰ বিষয়, এই ঠাইত যিখিনি মানুহ আছে এই মানুহবিলাকক 76-77 চনত চৰকাৰে এলটমেণ্ট দিয়া, চৰকাৰে বহাইছে। চৰকাৰে বহোৱা মানুহখিনিক এতিয়া উচ্ছেদৰ জাননী দিছে। প্ৰথম কথা হ'ল চৰকাৰে উচ্ছেদ কৰক, আমাৰ তাত ক'বলগীয়া একো নাই, কিন্তু আমাৰ আমচুৰ দাবী আগৰ পৰা এইটো উচ্ছেদ কৰক, কিন্তু এই মানুহবিলাকক পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰালৈকে উচ্ছেদ কৰিব নোৱাৰিব, কাৰণ ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ অন্ন বস্ত্ৰ আৰু বাসস্থান। অন্ন বস্ত্ৰ বাসস্থানৰ ব্যৱস্থা কৰি চৰকাৰে উচ্ছেদ কৰক, আমাৰ তাত ক'বলগীয়া একো নাই। যদি চৰকাৰে এই ব্যৱস্থা নকৰি উচ্ছেদ কৰে তেতিয়াহ'লে আমি গণতান্ত্ৰিকভাৱে আমি যি পদক্ষেপ ল'ব লাগে আমি ল'ম, আৰু আমি আইনৰ কাষ চাপি, যিহেতু এই মানুহবিলাকক চৰকাৰে আবণ্টন দিয়া, আৰু গোটেই মানুহ আৰু এটা কথা কৈ দিওঁ আপোনালোকৰ জৰিয়তে, আমি দেখা পাওঁ বিভিন্ন সময়ত সংবাদ মাধ্যমত এটা কথাই বৃহৎভাৱে উচ্চাৰিত হয়, সন্দেহযুক্ত অবৈধ নাগৰিক। কিন্তু ইয়াত যিমানখিনি মানুহ আছে এজন মানুহ অবৈধ নহয়, এজন মানুহ বিদেশী নহয়, এই সন্দেহযুক্ত নহয়। ইয়াত যিমানখিনি মানুহ আছে সকলো মানুহে সন্দেহমুক্ত, কাৰণ এইবিলাক মানুহ আমাৰ ভাৰতীয় মানুহৰ অন্ন বস্ত্ৰ আৰু বাসস্থানৰ দায়িত্ব চৰকাৰে ল'ব লাগিব, আৰু যদিহে চৰকাৰে নলয়, এই দায়িত্ব লৈ চৰকাৰে উচ্ছেদ কৰোঁতে আমি ক'বলগীয়া নাই, আমি চৰকাৰৰ লগত আমি থাকিম। যদিহে এই মানুহবিলাক চৰকাৰে বহাইছে, এই মানুহবিলাকক পুনৰ সংস্থাপনৰ ব্যৱস্থা দি এই মানুহবিলাকক উচ্ছেদ কৰক, এইটোৱে আমাৰ চৰকাৰলৈ দাবী। বিষয় আজি আমাৰ প্ৰায় 1টামান বজাত দুজন গাঁওবুঢ়া আহিছে, তেখেতে আহি পেলাই আমাৰ বটাবাৰী গাঁৱত এভকশ্যনৰ নোটিছ হেং কৰি থৈ গৈছে। কিন্তু আমি এই বটাবাৰী গাঁৱত জন্মৰ পৰাই আছোঁ, আৰু আমাৰ পূৰ্বপুৰুষো ইয়াতে আছে। 76ত আৰু 77ত বটাবাৰী গাঁৱত এই মাটিখিনি এলটমেণ্ট দিছে আমাৰ জন্মৰ আগত। গতিকে এইখিনি মানুহ কোনো বেলেগ সমষ্টিৰ পৰা অহা নাই, আমাৰ সমষ্টিৰ ভিতৰতে আছে, আমি বেল্টৰ ভিতৰতে আছোঁ। আমাৰ যিখিনি মানুহে আমাক মাটি দিছে, তেখেতসকলে 1 বিঘাকৈ মাটি দিছিলে, এইখিনি মাটিত কাৰোবাৰ ল'ৰা ছোৱালী 2টা হৈছে, তেখেতসকলে ইয়াতে ঘৰ বনাই ইয়াতে আছে। এইখিনি মানুহ বিকল্প কোনো ৰাস্তা নাই যাব পৰা। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰী হিমন্ত বিশ্ব ছাৰক অনুৰোধ জনাম, যিখিনি মানুহে আমি এলটমেণ্ট দিছে এইখিনি মানুহ যাতে কোনো ধৰণৰ অসুবিধাত নপৰে, এইখিনি মানুহ সহায় সহযোগিতা আগবঢ়াব বুলি আমি ছাৰক অনুৰোধ জনাম।